আজি আপোনালোকক দেখাব গৈছোঁ ৱেলপুল পেনাছনিকৰ 6.8 kg ৱাশ্বিং মেচিন এটা আনিছে কাষ্টমাৰে। ইয়াৰ প্ৰব্লেমটো কি দিছে তাৰপিছত মেচিন একেবাৰে অৱস্থা নাইকিয়া 2 kg ৱাশ্বিং মেচিন মই খুলি লৈছোঁ পূৰা দেখাব পাৰোঁ। ইয়াৰ চাইছে পূৰা ৱাৰিং নিগনিয়ে কুটি দিছে। ৱাছ টাইমাৰো ফুল ৱাৰিং কাটি দিছে, বাজাৰৰ কাটিছে, স্পিন টাইমাৰ লিড চুইচৰ গোটেই ৱাৰিংখিনি কাটি থৈছে। ইয়াৰ ৱাৰিংখিনি তলতো ফুল কাটি থোৱা আছে। ইয়াৰ চাইডৰ পৰা এতিয়া আমি ৱাৰিংটো কমপ্লিট কৰি ইয়াক মেচিনটো চলাই চেক কৰি মটৰটো আৰু কিবা কি প্ৰব্লেম আছে। আচ্ছা ফুল ৱাৰিং কটা মেচিনটো ফুল ৱাৰিং কাটি থোৱা আছে। টায়াৰখিনি সোমাই ইয়াত ৱাৰিংটো কমপ্লিট কৰি লওঁ, কৰি চলাইখিনি চেক কৰিম মেচিনটো আৰু কিবা প্ৰব্লেম আছে কিনা ৱাশ্বিং মেচিনটো খালি নিগনিয়ে কুটিছে। ফাৰ্ষ্টৰ ৱাৰিংটো কমপ্লিট কৰি ল'ব লাগিব। ইয়াৰ চাইছে গোটেই তাৰখিনি কাটি থৈছে নিগনিয়ে। ফাৰ্ষ্ট মই ৱাৰিংটো কৰি ল'ম, ৱাৰিংটো কৰি কমপ্লিট ইয়াত কটা আছে ৱাৰিং। চাইছে নিগনিয়ে একদম অৱস্থা নাইকিয়া কৰি দিছে মেচিনত। ইয়াৰ ৱাৰিংটো কমপ্লিট কৰি লওঁ। আছে ফুল ৱাৰিংটো এতিয়া কমপ্লিট কৰিম ৱাৰিংটো। ফাৰ্ষ্ট ৱাৰিং হৈছে এইটো গ্ৰে অৰেঞ্জ ৱাছ টাইমাৰত। নেক্সট য়েল্লো, অলপ দি দিলোঁ। লিড চুইচৰ ৱাৰিংটো কটা আছে। এতিয়া নেক্সটটো যাব লিড চুইচৰ। এটা যাব টাইমাৰত, ৱাৰিংটো কৰি লওঁ। ইয়াত চাইছে কমপ্লিটলি ৱাৰিং হৈ গৈছে, কৰা হৈ গ'ল। নিগনি কুটিছিলে মেইন ফেজডাল, ফেজ নিউট্ৰেল আহি সোমালে ৰেডটো ফেজ হয় আহি ইয়াত সোমাইছিলে ফিউজৰ পৰা ডাইৰেক্ট গৈছে দুটা অৰেঞ্জ, এটা গুচি গৈছে স্পিন টাইমাৰত, এইটো নেক্সট গুচি গৈছে ৱাছ টাইমাৰত, এইটো ৰেড নিউট্ৰেল সোমাইছে টাইমাৰত। সেইটো মটৰ গৈছে কানেকশ্যন দুটা, এইটো স্পিন মটৰ ডাইৰেক্ট মটৰত গৈছে কেপাচিটাৰ লগত কানেকশ্যন এডাল। এইটো নিউট্ৰেল সোমাইছে আহি মটৰৰ, নিউট্ৰেল সোমাই এইটো নিউট্ৰেলটো ওলাই গৈছে মটৰ কমন লাইনটোত যাব। চুইচৰ পৰা ইয়াত কমন লাইন ডাইৰেক্ট সোমাই নিউট্ৰেলটো পাইছে। যেতিয়া স্পিনিং চলিব টাইমাৰৰ পৰা লাইন চাপ্লাই যাব। এতিয়া চলাইখিনি চেক কৰিম ইয়াৰ ৱাৰিংটো কমপ্লিট হ'ল কিনা। এই দুটা যোন দুটা চাইছে এই দুটা বাজাৰৰ হয়, বাজাৰটো লগাব লাগিব। মই বাজাৰ কানেকশ্যন কৰা নাই। এতিয়া মটৰখিনি ঠিকে আছে কিনা এবাৰ চলাই চেক কৰি ল'ম। ইয়াৰ ৱাৰিংটো কমপ্লিট কৰা হৈ গৈছে। কাটি থৈছে কিনা মটৰ কৰিলোঁ না বেলেগ কটা নাই। আৰু এইখিনি চাইছে গোটেইখিনি নতুন টেপিং কৰা, য'ত কুটিছিলে গোটেই ফুল ৱাৰিংটো কৰা হ'ল। ইয়াত কেপাচিটাৰটো চাইছে অলপ বডিটো কাটি দিছে কেপাচিটাৰৰ নিগনিয়ে। আৰু ইয়াত ড্ৰেইন বেলটো কটা আছে, ড্ৰেইন বেলটো পিছত লগাম, আগত চলাই চেক কৰি লওঁ। ইয়াক চলাবৰ কাৰণে ফাৰ্ষ্টলি মই এইটো ডিপ ফ্ৰিজটো যোনটো টেষ্টিঙত চলি আছে, এই ডিপ ফ্ৰিজটো এতিয়া বন্ধ কৰি দিছোঁ।
এইপিনে আৰু এটা ফ্ৰিজ চলি আছে টেষ্টিঙত বৰ্ড লাগিব লগাৰ কাৰণে ইয়াক মই এতিয়া টেম্পৰাৰী অলপ টাইমৰ কাৰণে বন্ধ কৰিলোঁ ৰিয়েকশ্যন বৰ্ডটো নমাই ক'ত কটা নাইতো নাই ইয়াৰ চুইচটো দি ল'লোঁ এতিয়া ফাৰ্ষ্ট মই লেতেৰা হৈ আছে চাই দামটো বহুত দিনৰ পৰা কাটি থৈছিলে নৰ্মেল কৰিলোঁ কমপ্লিট চলি গৈছে এতিয়া স্পিনিংটো চেক কৰিম ৱাছ চাইডে ৱাৰিং কমপ্লিট ক্লিয়াৰ আছে ৱাছত প্ৰব্লেম নাই এতিয়া মই স্পিনিং চাইডটো যেতিয়া দিছোঁ দিয়া ফাৰ্ষ্ট মই চাইছে স্পিনিং ইয়াত লিড চুইচটো মই বন্ধ কৰা নাই সেইটো কাৰণে ইয়াক মই লিডটো যেতিয়া টাইমিং দি দিলোঁ দুটা কমপ্লিট হৈ গৈছে চলাই এই ভিডিঅ'টো আপোনাৰ যদি ভাল লাগিছে মেচিনটো বেলেগ একো প্ৰব্লেম নাই মটৰ দুটা ঠিকে আছে টাইমাৰো অ'কে আছে একো প্ৰব্লেম নাই ইয়াত চাইছে ৱাৰিংটো কমপ্লিট মই আৰু এবাৰ কৈ দিছোঁ ইয়াত যোনটো চাইছে মেইন লাইনটো আহি সোমাইছে ৰেড ফেজ ইয়াৰ পৰা এটা আহিব স্ক্ৰীণ টাইমাৰত নেক্সটটো যাব আপোনাৰ ৱাছ টাইমাৰত ফেজটো সোমাই ইয়াৰ পৰা ছেকেণ্ড যোনটো চাইছে এইটো কেপাচিটাৰ স্পিন মটৰৰ কমন ৱাছ মটৰৰ কেপাচিটাৰ লাইনিঙৰ লগত এইটো কমন তাৰপিছত ৰানিং ষ্টাৰ্টিং এইটো মেইন লাইন ফেজ আৰ্থিং ইয়াৰ ৱাৰিংটো চাইছে কমপ্লিট কৰি দিয়া হ'ল য'ত যি কটা আছিলে কমপ্লিটলি হৈ গৈছে ভিডিঅ'টো ইমানটোতে শেষ কৰিছোঁ ৱাছ স্পিন দুটাই চলিব চলাই দেখালোঁ আপোনালোক ৱাৰিংটো কৰি ভিডিঅ' যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব আৰু ভিডিঅ' শ্বেয়াৰ কৰি দিব ফেচবুকত যদি চাইছে তেন্তে ফ'ল' কৰি দিব